নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম নিবনুৱা সন্থাৰ সংবাদমেল নিউজ নাও প্ৰতিবেদন অসমৰ খালী হৈ থকা মাটিসমূহ চৰকাৰে তৎকালীনভাৱে থলুৱা নিবনুৱা যুৱক যুৱতীসকলক কৰ্মক্ষেত্ৰখনৰ বাবে লিজত দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক এনেদৰে সদৰি কৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এখনি সংবাদমেলত উক্ত সংবাদমেলখনি অনুষ্ঠিত হৈছিল সদৌ অসম নিবনুৱা সন্থাৰ উদ্যোগত আজি আমি এটা বিশেষ কাৰণত সংবাদমেল সম্বোধন কৰিবলগীয়া হৈছিল আমাৰ কথা হৈছে যে অসমৰ প্ৰায় 50 লক্ষ নিবনুৱা যুৱক যুৱতী আছে অসম চৰকাৰ এই 50 লক্ষ নিবনুৱা যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ কাৰণে কোনো ধৰণৰ সুস্পষ্ট নীতি নিৰ্দেশনা কৰা আমাৰ দৃষ্টিগোচৰ হোৱা নাই কেৱল 1-1.5 লাখ চৰকাৰীভাৱে নিযুক্তি প্ৰদান কৰিলেই যে নিবনুৱা সমস্যাটো যে সমাধান হ'ব এই কথাটো কোনো ধৰণৰ হ'ব নোৱাৰে আমি এই কথাটো স্পষ্টভাৱে অসম চৰকাৰক আমি কৈছোঁ যে আমি অসম চৰকাৰক কৈছোঁ যে অসমৰ নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ কাৰণে তেখেতসকলে এটা উপাৰ্জনৰ নীতি অচিয়ে ঘোষণা কৰিব লাগে য'ত নেকি নিবনুৱাসকলে নিজেই নিজকে কৰ্মসংস্থাপিত কৰিব পাৰিব অন্যহালেদি আপোনালোকে নিশ্চয় দেখিছে যে এতিয়া বৰ্তমান বিভিন্ন উদ্যোগপতিক অসমলৈ আমন্ত্ৰণ কৰি আনি অসমৰ চৰকাৰী হওক বা বেচৰকাৰীভাৱে হওক যিখিনি মাটি আছে সেই মাটিসমূহক তেখেতসকলৰ উদ্যোগপতিসকলক আবণ্টন দিছে আৰু উদ্যোগপতিসকলক আবণ্টন দিছে কিন্তু এটা কথা স্পষ্ট হোৱা নাই যে অসমৰ নিবনুৱা কৰ্মসংস্থাপনৰ কাৰণে সেই উদ্যোগপতিসকল বাধ্য কৰাবলৈ অসম চৰকাৰে কোনো ধৰণৰ স্পষ্ট নিয়ম নীতি এটা ঘোষণা কৰা নাই আমি অসম চৰকাৰক দাবী জনাইছোঁ যে যিসকল আবণ্টন পোৱা উদ্যোগ প্ৰতিষ্ঠান আছে সেই আবণ্টন পোৱা উদ্যোগ প্ৰতিষ্ঠানসমূহে অসমৰ থলুৱা নিবনুৱাক 100% নিয়োগ কৰিব লাগিব যদিহে সেই উদ্যোগ প্ৰতিষ্ঠানসমূহত আমাৰ দক্ষতা আৰু যোগ্যতা থকা নিবনুৱা আছে বুলি তেখেতসকলে ভাবে তেনেহ'লে তেখেতসকলে তৎকালীনভাৱে আমাৰ সেই নিবনুৱা যুৱক যুৱতীসকলক প্ৰশিক্ষণ দি আনি সেই উদ্যোগ প্ৰতিষ্ঠানসমূহত 100% থলুৱা নিবনুৱা নিযুক্তি দিব লাগিব অন্যথা অসমৰ বাহিৰৰ কোনো নিবনুৱাক ইয়াত নিয়োগ কৰিব নোৱাৰিব আৰু এটা কথা আপোনালোকে নিশ্চয় এতিয়া দেখিছে যে অসমৰ যিখিনি মাটি বেদখল হৈ আছিল সেই বেদখল হৈ থকা মাটিসমূহ ইতিমধ্যে উচ্ছেদ কৰি অসম চৰকাৰে মাটিবোৰ মুক্ত কৰিছে লাখ লাখ মাটি তেখেতসকলে মুক্ত কৰিছে এই যে মুক্ত হোৱা মাটিসমূহ কি কৰিব ক'ত ব্যৱহাৰ কৰিব কেনেধৰণে ব্যৱহৃত হ'ব এই কথাখিনি কিন্তু আজিলৈকে অসম চৰকাৰে স্পষ্টভাৱে কিন্তু ঘোষণা কৰা নাই আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ সেই মাটিসমূহ কি ধৰণে ক'ত কেনেধৰণে ব্যৱহাৰ কৰিব তাৰ কথা স্পষ্টভাৱে ঘোষণা কৰিব লাগে আৰু অসমত থলুৱা নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসংস্থাপনৰ কাৰণে অস্থায়ীভাৱে নিজত তেখেতসকলে মাটিসমূহ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ আজি সংবাদ মাধ্যমৰ জৰিয়তে য'ত নেকি উচ্ছেদ কৰিছে উচ্ছেদিত ব্যক্তিসকল ক'লৈ গৈছে উচ্ছেদিত ব্যক্তিসকল যদি সন্দেহযুক্ত নাগৰিক হয় বিদেশী নাগৰিক হয় তেখেতসকলে আমাৰ অসমতো ঘূৰি ফুৰিছে অসমত আজি যদি বৰপেটা উচ্ছেদ কৰিছে তেখেতসকলে উজনিলৈ গৈছে উজনিত যদি উচ্ছেদ কৰিছে তেখেতসকলে মধ্য অসমলৈ আহিছে এই যে উচ্ছেদিত নাগৰিকসকল কিয় ডিটেনশ্যন কেম্পত ৰখা নাই যদি সন্দেহযুক্ত বিদেশীয়ে হয় বা তেখেতসকলক কিয় বিতৰণ কৰাৰ ব্যৱস্থা চৰকাৰে কৰা নাই গতিকে চৰকাৰে এনেধৰণে এটা নীতি অৱলম্বন কৰিব লাগে য'ত নেকি উচ্ছেদ কৰিব লাগে আৰু সেই ব্যক্তিসকলক হয় বিদেশী হ'লে বিদেশী বিতৰণ কৰিব লাগে নহ'লে ডিটেনশ্যন কেম্পত তেখেতসকলক ৰাখিব লাগে যদি নাৰাখে তেতিয়াহ'লে আমাৰ এটা সমস্যাহে সৃষ্টি কৰিছে অসম চৰকাৰে আৰু এই সমস্যাটো লৈ সমস্যা এটা জীয়াই ৰাখি আগন্তুক 26 চনত তেখেতসকলে কি নিৰ্বাচনৰ ইছ্যু কৰিব বিচাৰিছে নেকি যদি নিৰ্বাচনৰ ইছ্যু সৃষ্টি কৰিব বিচাৰিছে তেনেহ'লে কিন্তু অসম চৰকাৰে এইটো ডাঙৰ এটা ভুল কৰিছে আৰু এইটো অসমৰ জনসাধাৰণৰ এটা পণবন্দী কৰিছে বুলি আমি সদৌ অসম নিবনুৱা সন্থাই ক'ব বিচাৰিছোঁ কিন্তু আমি এটা কথা লগে লগে ক'ব বিচাৰোঁ যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে যি সাহসী পদক্ষেপ গ্ৰহণ কৰিলে সেই সাহসী পদক্ষেপটোক আমি আদৰণি জনাইছোঁ কিন্তু তেখেত 15 বছৰ অসমৰ কেবিনেট মিনিষ্টাৰ হৈ আছিলে 15 বছৰ কেবিনেট মিনিষ্টাৰ হৈ থকা তেখেতে কি কাম কৰিছিলে তেখেতে কি দেখা নাছিলে নেকি যে অসমত যে বিদেশী আছিলে তেতিয়াতো তেখেতে কি বিদেশী বহিষ্কাৰকৰণৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে নেকি তেখেতে আমাৰ আছিলে আমাৰ অসম চুক্তি ৰূপায়ণৰ মন্ত্ৰীও আছিলে তেতিয়া তেখেতে কি দেখা নাছিলে নেকি গতিকে এই কথাখিনি আমি যদি ভাবোঁ তেতিয়া আমি যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে অসমৰ এইটো এটা নিৰ্বাচনী বৈতৰণি পাৰ হোৱা এটা ইছ্যু নেকি যদি নিৰ্বাচনী বৈতৰণি পাৰ হয় যদি ইছ্যু হয় তেতিয়াহ'লে কিন্তু এটা ডাঙৰ এটা মানে অসমৰ সমস্যাৰ সৃষ্টি হ'ব গতিকে আমাৰ এটা দাবী যে অসমৰ খালী থকা মাটিসমূহ যিসকল বৰ্তমান উচ্ছেদিত ব্যক্তি খালী হৈ মাটি আছে সেই মাটিসমূহত
তৎকালীনভাৱে অসমৰ থলুৱা নিবনুৱা যুৱক যুৱতী কৰ্মসংস্থাপনৰ কাৰণে তেখেতসকলে লিজত দিয়া ব্যৱস্থা গ্ৰহণ কৰক। অমিত কুমাৰ শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও।